ইয়া মোৰ লগত দেখিবলৈ পাইছে ৰফিকুল ভাই ধানবৰীত ঘৰ আৰু তেখেতে মোৰ ঘৰত লৈ আহিছে আজি জিঅ' ফাইবাৰ। তেখেতৰ পৰা জানিম আচলতে ইয়াৰ সুবিধা কি কি, ৰাইজক জনাব তেওঁ ইয়াৰ সুবিধা কি কি, যিহেতু মোৰ ঘৰত লগালোঁ আৰু লগাম এতিয়া, গতিকে ইয়াৰ সুবিধা কি কি আছে ৰফিকুল ভাই অলপ কৈ দিয়কচোন। ইয়াৰ সুবিধা কি, যিহেতু ফাইবাৰ লগাই আছোঁ মই ঘৰত। সুবিধা আছে, ইয়াৰ লগত আপোনাৰ এটা টিভি ৰিচিভাৰ পাব, হয়, প্লাছ ৰাউটাৰ এটা আছে, কেবুল আছে আৰু আপোনাৰ নেট 30 মিটাৰ ৰেঞ্জত থাকিব। হয়, 5G হ'লে এইটো কি লাভ কি হ'ব, কাষ্টমাৰৰ লাভ কি হ'ব? টিভি প্লাছ নেট, মোবাইলৰ নেট। কিমানটা নেট চলাব, কিমানটা মোবাইল চলাব পাৰিব? মোবাইল ধৰক 20+। 20+ পাৰিব। ডেস্কটপ দুটা আৰু টিভি দুটা, স্মাৰ্ট টিভি দুটা। আচ্ছা, আমি দেখিবলৈ পোৱা যে যেতিয়া চৰকাৰে কিবা পৰীক্ষা পাতিলে নেট চেট বন্ধ কৰি দিয়ে, তেতিয়া এই ফাইবাৰ চলিব? চলিব। ফাইবাৰটো তেতিয়া বন্ধ নাথাকে? ফাইবাৰ বন্ধ নাথাকে, তেতিয়া চলি যাব। মানে 30টা 25টামান মোবাইল চলিব? আৰামত চলিব। দাম কিমান আহিব ইয়াৰ? এইটো আপোনাৰ বৰ্তমান অফাৰ চলি আছে। হয়, তো 2222 টকাত আপুনি 30 MBPS পাব। কিমান দিন চলাব পাৰিব 500 টকাত? 3 মাহ পাৰিব চলাব। তাৰপিছত ৰিচাৰ্জ কৰিব লাগিব? তাৰপিছত আৰু ৰিচাৰ্জ কৰিব লাগিব। কিমানকৈ ৰিচাৰ্জ কৰিব লাগিব? তো আপোনাৰ 599 প্লাছ GST লগত। আচ্ছা, মোটামুটি 600 টকা। 600 টকাই। খুব সুন্দৰ সুবিধা আছে আচলতে জিঅ' ফাইবাৰ, মোৰ ঘৰত লগাই আছোঁ এয়া। যদি কোনো গ্ৰাহকে জিঅ' ফাইবাৰ লগাব খোজে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিলে হ'ব। আমাৰ লগত ৰফিকুল ভাই আছে, গতিকে ৰফিকুল ভাই আহিব লগাবৰ কাৰণে, প্ৰত্যেকৰ ঘৰত লগাই আছে তেওঁ। গতিকে খুব সুন্দৰ সুবিধা আছে। তো আমি পিছৰখিনি দেখুৱাম, কেনেকৈ লগাই গোটেইখিনি দেখুৱাম, গতিকে আপোনালোকে চাই থাকক। এয়া মোৰ লগত দেখিবলৈ পাইছে ৰফিকুল ভাই ধানবৰীত ঘৰ আৰু তেখেতে মোৰ ঘৰত লৈ আহিছে আজি জিঅ' ফাইবাৰ। তেখেতৰ পৰা জানিম আচলতে ইয়াৰ সুবিধা কি কি, ৰাইজক জনাব তেওঁ ইয়াৰ সুবিধা কি কি, যিহেতু মোৰ ঘৰত লগালোঁ আৰু লগাম এতিয়া, গতিকে ইয়াৰ সুবিধা কি কি আছে ৰফিকুল ভাই অলপ কৈ দিয়কচোন। ইয়াৰ সুবিধা কি, যিহেতু ফাইবাৰ লগাই আছোঁ মই ঘৰত। সুবিধা আছে, ইয়াৰ লগত আপোনাৰ এটা টিভি ৰিচিভাৰ পাব। হয়, প্লাছ ৰাউটাৰ এটা আছে, কেবুল আছে আৰু আপোনাৰ নেট 30 মিটাৰ ৰেঞ্জত থাকিব। হয়, 5G হ'লে এইটো কি লাভ কি হ'ব, কাষ্টমাৰৰ লাভ কি হ'ব? টিভি প্লাছ নেট, মোবাইলৰ নেট। কিমানটা নেট চলাব, কিমানটা মোবাইল চলাব পাৰিব? মোবাইল ধৰক 20+। 20+ পাৰিব। ডেস্কটপ দুটা আৰু টিভি দুটা, স্মাৰ্ট টিভি দুটা। আচ্ছা, আমি দেখিবলৈ পোৱা যে যেতিয়া চৰকাৰে কিবা পৰীক্ষা পাতিলে নেট চেট বন্ধ কৰি দিয়ে, তেতিয়া এই ফাইবাৰ চলিব? চলিব। ফাইবাৰটো তেতিয়া বন্ধ নাথাকে? ফাইবাৰ বন্ধ নাথাকে, তেতিয়া চলি যাব। মানে 30টা 25টামান মোবাইল চলিব? আৰামত চলিব। দাম কিমান আহিব ইয়াৰ? এইটো আপোনাৰ বৰ্তমান অফাৰ চলি আছে। হয়, তো 2222 টকাত আপুনি 30 MBPS পাব। কিমান দিন চলাব পাৰিব 500 টকাত? 3 মাহ পাৰিব চলাব। তাৰপিছত ৰিচাৰ্জ কৰিব? তাৰপিছত আৰু ৰিচাৰ্জ কৰিব লাগিব। কিমানকৈ ৰিচাৰ্জ কৰিব লাগিব? তো আপোনাৰ 599 প্লাছ GST লগত। আচ্ছা, মোটামুটি 600 টকা। 600 টকাই। খুব সুন্দৰ সুবিধা আছে আচলতে জিঅ' ফাইবাৰ, মোৰ ঘৰত লগাই আছোঁ এয়া। যদি কোনো গ্ৰাহকে জিঅ' ফাইবাৰ লগাব খোজে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিলে হ'ব। আমাৰ লগত ৰফিকুল ভাই আছে, গতিকে ৰফিকুল ভাই আহিব লগাবৰ কাৰণে, প্ৰত্যেকৰ ঘৰত লগাই আছে তেওঁ। গতিকে খুব সুন্দৰ সুবিধা আছে। তো আমি পিছৰখিনি দেখুৱাম, কেনেকৈ লগাই গোটেইখিনি দেখুৱাম, গতিকে আপোনালোকে চাই থাকক। এয়া মোৰ লগত দেখিবলৈ পাইছে ৰফিকুল ভাই ধানবৰীত ঘৰ আৰু তেখেতে মোৰ ঘৰত লৈ আহিছে আজি জিঅ' ফাইবাৰ। তেখেতৰ পৰা জানিম আচলতে ইয়াৰ সুবিধা কি কি, ৰাইজক জনাব তেওঁ ইয়াৰ সুবিধা কি কি, যিহেতু মোৰ ঘৰত লগালোঁ আৰু লগাম এতিয়া, গতিকে ইয়াৰ সুবিধা কি কি আছে ৰফিকুল ভাই অলপ কৈ দিয়কচোন। ইয়াৰ সুবিধা কি, যিহেতু ফাইবাৰ লগাই আছোঁ মই ঘৰত। সুবিধা আছে, ইয়াৰ লগত আপোনাৰ এটা টিভি ৰিচিভাৰ পাব। হয়, প্লাছ ৰাউটাৰ এটা আছে, কেবুল আছে আৰু আপোনাৰ নেট 30 মিটাৰ ৰেঞ্জত থাকিব। হয়, 5G হ'লে এইটো কি লাভ কি হ'ব, কাষ্টমাৰৰ লাভ কি হ'ব? টিভি প্লাছ নেট, মোবাইলৰ নেট। কিমানটা নেট চলাব, কিমানটা মোবাইল চলাব পাৰিব? মোবাইল ধৰক 20+। 20+ পাৰিব। ডেস্কটপ দুটা আৰু টিভি দুটা, স্মাৰ্ট টিভি দুটা। আচ্ছা, আমি দেখিবলৈ পোৱা যে যেতিয়া চৰকাৰে কিবা পৰীক্ষা পাতিলে নেট চেট বন্ধ কৰি দিয়ে, তেতিয়া এই ফাইবাৰ চলিব? চলিব। ফাইবাৰটো তেতিয়া বন্ধ নাথাকে? ফাইবাৰ বন্ধ নাথাকে, তেতিয়া চলি যাব। মানে 30টা 25টামান মোবাইল চলিব? আৰামত চলিব। দাম কিমান আহিব ইয়াৰ? এইটো আপোনাৰ বৰ্তমান অফাৰ চলি আছে। হয়, তো 2222 টকাত আপুনি 30 MBPS পাব।
কিমান দিন চলাব পাৰিব 500 টকাত? 3 মাহ পাৰিব চলাব। তাৰপিছত ৰিচাৰ্জ কৰিব লাগিব। তাৰপিছত আৰু ৰিচাৰ্জ কৰিব লাগিব। কিমানকৈ ৰিচাৰ্জ কৰিব লাগিব? তো আপোনাৰ 599 প্লাছ GST লগত। আচ্ছা, মোটামুটি 600 টকা। 600 টকাই। খুব সুন্দৰ সুবিধা আছে আচলতে জিঅ' ফাইবাৰ। মোৰ ঘৰত লগাই আছোঁ এয়া। যদি কোনো গ্ৰাহকে জিঅ' ফাইবাৰ লগাব খোজে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিলে হ'ব। আমাৰ লগত ৰফিকুল ভাই আছে, গতিকে ৰফিকুল ভাই আহিব লগাবৰ কাৰণে। প্ৰত্যেকৰ ঘৰত লগাই আছে তেওঁ, গতিকে খুব সুন্দৰ সুবিধা আছে। তো আমি পিছৰখিনি দেখুৱাম, কেনেকৈ লগাই গোটেইখিনি দেখুৱাম, গতিকে আপোনালোকে চাই থাকক।